গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ মৈৰাপুৰ মাছপাৰাত পুৱতি নিশা বন্যহস্তীয়ে গণেশ মন্দিৰ ভাঙি লণ্ডভণ্ড কৰি দিয়ে। উল্লেখযোগ্য যে গাঁওখনৰ ৰাইজে বন্যহস্তীৰ বাসভূমি হৈ পৰা মাহিন্দ্ৰী সংৰক্ষিত অঞ্চলৰ কাষেৰে এটি গণেশ মন্দিৰ সাজিছিল। উক্ত মন্দিৰটোৰ গণেশ চতুৰ্থীৰ দিনটো বিশেষভাৱে পালন কৰাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন সময়ত ৰাইজে পূজা পাতল আগবঢ়াই আহিছিল। মৈৰাপুৰ মাছপাৰা গাঁৱৰ সভাপতি ৰমেশ দাসে জানিবলৈ দিয়া মতে প্ৰধানত আমাৰ গাঁওখনত বনৰীয়া হাতীৰ তাণ্ডৱ লীলা চলে। হাতীৰ মুখৰ পৰা ধান কাঢ়ি আনিবলৈ সক্ষম হ'লেহে আমি ধানৰ খেতি ভাত খাবলৈ পাওঁ। অন্যহাতে ধানখিনি শেষ হোৱাৰ পাছত আমাৰ বাৰী বস্তিবোৰত বনৰীয়া হাতীৰ তাণ্ডৱ আৰম্ভ হয়। সেয়েহে আমি অনবৰতে শংকা কঢ়িয়াই লৈ ফুৰিবলগীয়া হয়। বনৰীয়া হাতীৰ তাণ্ডৱত আতংকিত হৈ পৰা ৰাইজে মিলি গণেশ মন্দিৰটো স্থাপন কৰি গণেশ দেৱতালৈ পূজা পাতল আগবঢ়ায়। কালি দিনৰ ভাগত আয়োজন কৰা গণেশ পূজাত অঞ্চলবাসী ৰাইজে সহযোগিতা কৰিছিল। কিন্তু পুৱতি নিশা এটি বনৰীয়া হাতীয়ে গণেশ মন্দিৰটো ভাঙি থৈ যোৱাত অধিক আতংকিত হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ। আনহাতে উক্ত নিশা গাঁওখনৰ কেইবা ঘৰৰ বাৰীত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি কল তামোল খাই লণ্ডভণ্ড কৰি থৈ গৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।